মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 3 সময় বাতি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা, তেতিয়াহে ভালদৰে বুজি পাবা। এতিয়া চোৱা, সাধু এটা শুনোৱা। এটা আমাক সাধু দিয়া আছে, সাধুটো আমি পঢ়ি লোৱাচোন। নামবৰ হাবিৰ ওচৰৰ এখন গাঁৱত দুজনী বাই ভনীয়ে আইতাকৰ লগত বাস কৰিছে। নামবৰ নামৰ হাবিখনৰ ওচৰত এখন গাঁৱত দুজনী বায়েক ভনীয়ে সিহঁতৰ আইতাকৰ লগত, এইগৰাকী হৈছে আইতাক আৰু ইহঁত হৈছে দুয়ো বায়েক ভনীয়েক, আইতাকৰ লগত বাস কৰিছে। ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ সময়তে আইতাকে সদায় সিহঁতক জগাই দিছিল। আৰু আইতাকে কি কৰিছিল, আগৰ দিনত মোবাইল বা ঘড়ীৰ সময় চাবলৈ বেছি প্ৰচলন নাছিল, গতিকে আগৰ দিনত মানুহে কি কৰিছিল, কুকুৰাই ডাক দিয়াৰ সময়ত ৰাতিপুৱা হৈছে বুলি গম পাইছিলে। আৰু ঠিক তেনেদৰে আইতাকেও কি কৰিছিলে, কুকুৰাই ডাক দিয়াৰ সময়ত সিহঁত দুয়োগৰাকী বায়েক ভনীয়েকক আইতাকে সদায় ৰাতিপুৱা জগাই দিছিলে। সিহঁতে ভাবিলে ৰাতিপুৱা এই কুকুৰাটোৰ কাৰণে শুবই নোৱাৰে। তেতিয়া সিহঁত দুটাই ভাবিলে যে ৰাতিপুৱা ইমান সোনকালে উঠিব লাগে, আৰু এই সকলোবোৰ হৈছে এই কুকুৰাটোৰ কাৰণে, কাৰণ কুকুৰাটোৱে ৰাতিপুৱাই ডাক দিয়ে, গতিকে ডাক দিয়াৰ লগে লগে আইতাকে সিহঁত দুয়োটাকে জগাই দিয়ে। দুয়োজনীয়ে আলচ কৰি এদিন তাক ধৰি লৈ মনে মনে হাবিৰ মাজত এৰি দিলে। সেইবাবে সিহঁতে ভাবিলে যে কুকুৰাটোক তাৰ পৰা সিহঁতৰ ঘৰৰ পৰা দূৰত থৈ অহাৰ কথা। সেইবাবে সিহঁতে কৰিলে, এখন যিহেতু হাবিৰ ওচৰতে সিহঁতে বাস কৰিছিল, গতিকে হাবিৰ মাজত সিহঁতে কুকুৰাটো লৈ গৈ তাত এৰি দিলে। সমস্যাৰ ওৰ পৰা বুলি ভাবি সিহঁতে আনন্দ মনে ঘৰলৈ উভতিল। আৰু সিহঁতে ভাবিলে যে আজিৰে পৰা আইতাকে সিহঁতক ৰাতিপুৱাই নজগায়, কাৰণ কুকুৰাটো সিহঁতে হাবিত এৰি থৈ আহিলে, গতিকে আইতাকে সময়ৰ কথা গম নাপাব। সেইকাৰণে আনন্দ মনেৰে সিহঁতে ঘৰলৈ উভতি আহিল। ইয়াৰে পিছৰ পৰা আইতাকে ৰাতিপুৱাল বুলি ভাবি দুপৰ নিশাৰ পৰাই দুয়োজনীকে জগাবলৈ ধৰিলে। তেতিয়া কি কৰিলে, আইতাকে ৰাতিপুৱা বুলি ভাবি একেবাৰে দুপৰ নিশাতে, মানে 12টা 1টা বা 2টামান বজাতে আইতাকে সিহঁতক জগাবলৈ ধৰিলে। তেতিয়া সিহঁতৰ আৰু বিপদহে হ'ল। এতিয়া চোৱা, ইয়াতে দিয়া আছে যে তুমি কেতিয়া শুই উঠা। ৰাতিপুৱা তুমি কেইটা বজাত শুই উঠা? 5টা বজাত, 6টা বজাত নে 7টা বজাত? তোমালোকে কেইটা বজাত শুই উঠা? তোমালোকে যদিহে 6টা বা 7টাত উঠা, 5টাত উঠিবলৈ চেষ্টা কৰিবা। তোমালোকে ঘড়ীত সময় চাব জানানে? ইয়াতে চোৱা, সময় চাব অহাত দিয়া আছে যে ঘড়ীটোত কেইটা বাজিছে? 2টা বাজিছে, কাৰণ ইয়াত মিনিটৰ কাঁটাডাল ক'ত আছে? এডাল হ'ল মিনিটৰ কাঁটা, এইডাল হ'ল ঘণ্টাৰ কাঁটা, আৰু এডাল থাকে ছেকেণ্ডৰ কাঁটা। গতিকে ইয়াতে মিনিটৰ কাঁটাডাল ক'ত আছে? 12ত আছে। আৰু ঘণ্টাৰ কাঁটাডাল ক'ত আছে? এইডাল হ'ল ঘণ্টাৰ কাঁটা, ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 2ত আছে। গতিকে ঘড়ীটোত কেইটা বাজিছে? পুৰা 2টা বাজিছে। এতিয়া চোৱা, আমাক কেইটামান কৰিবলৈ দিছে, ঘড়ী চোৱা আৰু সময়বোৰ লিখা। ঘড়ীটো ইয়াত ছবিটো দিয়া আছে ঘড়ীৰ, এই ঘড়ীটো চাই আমাক তলত সময়বিলাক লিখিবলৈ দিছে। এতিয়া চোৱা, কেইটা বাজিছে? 5টা বাজিছে, কাৰণ ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 5ত আছে, আৰু মিনিটৰ কাঁটাডাল ক'ত আছে? 12ত আছে। গতিকে পুৰা 5টা বাজিছে। তাৰপিছত চোৱা, ইয়াতে কেইটা বাজিছে? 7টা বাজিছে, কাৰণ ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 7ত আছে। মিনিটৰ কাঁটাডাল ক'ত আছে? 12ত আছে। গতিকে 7টা বাজিছে। এই ছবিটোত চোৱা, কেইটা বাজিছে? 8টা বাজিছে। এইটো ইংলিছত দিয়া আছে, মই অসমীয়াত লিখি দিছোঁ তলত। কেইটা বাজিছে? 8টা বাজিছে। ইয়াতে ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 8ত আছে। মিনিটৰ কাঁটাডাল 12ত আছে। তাৰপিছত ছবিটো চোৱা, ইয়াতে কেইটা বাজিছে? 11টা বাজিছে। গতিকে খালী ঠাইত তোমালোকে কাঠ পেঞ্চিলেৰে লিখি ল'বা 11 বাজিছে। ঠিক তেনেদৰে ইয়াতে চোৱা, ঘণ্টাৰ কাঁটাডাল কিমান আছে? 4ত আছে। গতিকে 4টা বাজিছে। ইয়াতে চোৱা, ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 3ত আছে। গতিকে 3 বাজিছে। ইয়াতে লিখিবা ঘণ্টাৰ কাঁটাডাল 9ত আছে, গতিকে 9 বাজিছে বুলি তোমালোকে লিখিবা। আৰু ইয়াতে চোৱা, ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 10ত আছে। গতিকে 10 বাজিছে বুলি লিখিবা। তাৰপিছত পৃষ্ঠা নম্বৰ 50ত চোৱা, ইয়াতে কি দিয়া আছে যে ছবিত দেখুওৱা কামবোৰ তুমি কোন সময়ত কৰা, ঘড়ীত কাটা দুডাল আঁকি দেখুওৱা। ছবিত কেইখনমান তলত ছবি দিয়া আছে, সেই ছবিকেইখন আমাক ভালদৰে চাবলৈ দিছে। আৰু ধৰি লোৱা এইখন ছবি, ইয়াতে কি কৰি আছে? পঢ়ি আছে। গতিকে কেইটা বজাত তুমি ৰাতিপুৱা পঢ়া বা গধূলি কেইটা বজাত পঢ়া? ঠিক তেনেদৰে কেইটা বজাত তোমালোকে গা ধোৱা? ইয়াতে তোমালোকক কাটা দুডাল আঁকি দেখুৱাবলৈ দিছে। এইটো আমাক কৈ দিয়া আছে 7টা বজাত। কেইটা বজাত কেইটা বজাত ধোৱা ৰাতিপুৱা?
8টা বজাত গতিকে ঘণ্টাৰ কথাডাল তোমালোকে 8ত দিবা মিনিটৰ কথাডাল দিবা 12ত তাৰপিছত চোৱা কি কৰি আছে ইয়াতে শুই আছে কেইটা বজাত খোৱা তোমালোকে যদি 11টাত খোৱা 11টাত এনেদৰে দিবা ঘণ্টাৰ কথাডাল যদি 9টা বজাত খোৱা 9টা বজাত এনেদৰে ঘণ্টাৰ কথাডাল দিবা আৰু মিনিটৰ কথাডাল দিবা 12ত তাৰপিছত ইয়াতে কি কৰিছে দাঁত মাজি আছে গতিকে ৰাতিপুৱা শুই উঠি তোমালোকে কেইটা বজাত দাঁত মাজা ইয়াতে তোমালোকে যদি 5টা বজাত শুই উঠি দাঁত মাজা ইয়াতে ঘণ্টাৰ কথাডাল দিবা 5ত আৰু মিনিটৰ কথাডাল দিবা 12ত খেলা ধূলা কেইটা বজাত কৰা খেলা ধূলা কেইটা বজাত কৰা ইয়াতে এইকেইটা তোমালোকে নিজে কৰি ল'বা স্কুলত কেইটা বজাত যোৱা এইবিলাক তোমালোকে নিজে ইয়াতে চিন দি ল'বা ঘণ্টাৰ কথাডাল দিবা যদি 9টা বজাত স্কুলত উপস্থিত হোৱা গতিকে 9ত ঘণ্টাৰ কথাডাল দিবা আৰু মিনিটৰ কথাডাল দিবা 12ত এনেদৰে তোমালোকে এইখিনি কৰি ল'বা হাত পেঞ্চিলেৰে কৰিবা তাৰপিছত 51 নম্বৰ পৃষ্ঠাত দিয়া আছে চোৱা ৰংমনৰ দিনটো ইয়াতে এই ছবিত দেখা মানুহজনৰ নাম হৈছে ৰংমনে কি কৰিছে এই ছবিখনত পথাৰলৈ হাল বাবলৈ গৈছে গৰুকেইটা লৈ পথাৰলৈ হাল বাবলৈ গৈছে আৰু দ্বিতীয় ছবিটোত ৰংমনে কি কৰিছে পথাৰখনত এই গৰুকেইটাৰ সহায়ত হাল বাই আছে আগৰ দিনত ট্ৰেক্টৰ বেছি ব্যৱহাৰ কৰা নাছিল মানুহে গৰুৰে হাল বাইছিল তাৰপিছত চোৱা এই ছবিখনত ৰংমনে কি কৰিছে পথাৰখনত জলপান খাই আছে চতুৰ্থ ছবিখন চোৱা ৰংমনে কি কৰিছে গৰুৰ জাকটো লৈ ঘৰলৈ উভতিছে গতিকে এই ছবিখন তোমালোকে ভালদৰে চাবা আৰু তলত আমাক সুধিছে যে ৰংমনৰ দিনটোৰ কোন সময়ত কি কৰিলে ছবি চাই আলোচনা কৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তলত আমাক কেইটামান প্ৰশ্ন দিয়া আছে চোৱা প্ৰথমটো প্ৰশ্ন দিয়া আছে ৰংমন খেতি পথাৰলৈ কেতিয়া গৈছে সাধাৰণতে খেতিয়কসকলে খেতি পথাৰলৈ ৰাতিপুৱাই যায় একেবাৰে দোকমোকালিতে যায় গতিকে ৰাতিপুৱা ইয়াতে লিখিবা ৰংমন খেতি পথাৰলৈ ৰাতিপুৱা গৈছে তাৰপিছত প্ৰশ্ন দিছিল ৰংমনে জলপান কেতিয়া খাইছে দুপৰীয়া লিখিব পৰা তাৰপিছত প্ৰশ্ন দিছিল যে ৰংমন গৰুৰ জাক লৈ কেতিয়া উভতিছে ছবিত আমি দেখা পাইছোঁ বেলিটো প্ৰায় ডুব গৈছে মানে গধূলি হৈছে গতিকে ৰংমনে গৰুৰ জাকটো লৈ কেতিয়া উভতিছে গধূলি গতিকে আজিৰ ভিডিঅ'ত ইমানে ইয়াৰে পিছৰ ভিডিঅ'টোত মানে পাৰ্ট 2ত আমি 52 নম্বৰ পৃষ্ঠাৰ পৰা আলোচনা কৰিম যদি এই ভিডিঅ'টোৰ লিংক লাগে কমেণ্ট কৰি সুধিবা অথবা ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে